কৈছে বাইকখন সাইড কৰি ৰাখি পেলাই এতিয়া তেল উলিয়াই দিব বোলে। আপোনালোকে তেল ডিপুত পেট্ৰল বা ডিজেল ভৰাই নেকি? যদি ভৰাই এই ভিডিঅ'টো আপোনালোকৰ বাবে। যেতিয়া আপোনালোকে পেট্ৰল ভৰাব যায় আপুনি 100 টকাৰ ভৰাব দিলে কিন্তু আপোনাৰ যদি 80 টকাৰ তেল ভৰাই দিয়া আপুনি গম নাপায়, কিন্তু আপুনি মিটাৰ বক্সত চাইছে 100 টকা উঠিছে, আপুনি 100 টকা পে' কৰিছে, 200 টকা উঠিছে, 200 টকা পে' কৰিছে, তেনেকৈ হয়। মোৰ লগত আজি ঘটনা এটা ঘটিছে, সেইবাবে আপোনালোকৰ আগত মই শ্বেয়াৰ কৰিব বিচাৰিছোঁ। আপোনালোকৰ লগতো এনেকুৱা ঘটনা নঘটক। তেল ডিপুৰ ক্লিপ এটা মই পিছত দেখাই দিম, আপোনালোকে গম পাব। মই আজি ডিউটিৰ পৰা আহি আছিলোঁ, আহি থাকি ভাবিলোঁ তেল অলপ ভৰাই লওঁ। তাৰপিছত মই চেলত সোমোৱাত সিহঁতে কৈছে কি আমাৰ তেল ডিপুৰ নিয়ম এইটো যে ঘৰৰ পৰা নামি দিব লাগিব। মই ক'লোঁ ঠিক আছে ভাই, মোৰ গা বহুত বেছিকৈ ভাল লগা নাই, কিবা লাগিছে, মই নাইট কৰি আছোঁ আৰু আজি নাইট কৰি সিহঁতে বহুত বেছি দেৰি হৈছিল। অকণমান এনে উঠান কৰিলোঁ। তাৰপিছত মই ক'লোঁ 280 টকাৰ তেল দি আৰু সিহঁতে টাইপ কৰিলে 280 টকা। তাৰপিছত তেল দিয়ে আছে, দি 500ৰ ওপৰত হৈ গ'ল। তাৰপিছত মই এনেকৈ চালোঁ, ভাই কিমান দিছে? 500 টকাৰ ওপৰত দেখোন হ'ল। মইতো আকৌ দিছিলোঁ 280 টকা দিবৰ কাৰণে, সি ফেল মাৰিছে বুলি কৈছে। যদি এনেকুৱা হ'ব পাৰে মানে 280 টকা দিবা দিলোঁ আৰু ফেল মাৰি পেলাই 200 টকাৰ তেল সোমাইছে, 80 টকাটো এনেই দেখাব পাৰে, সেনেকুৱা হ'ব পাৰে। কিন্তু মই তাক সেইগিলা আৰু নকলোঁ আৰু নাইট ডিউটি কৰি আহিছিলোঁ আৰু সিও ক'লে তেলটো বেছিকৈ সোমাল, গতিকে মই 180 টকাৰ কৰি তেল ভৰাই দিওঁ আৰু বাকী 300 টকা মই উলিয়াই ৰাখিম বুলি কৈছে। আৰু বাইকৰ পে কি কৰি উলিয়াই ৰাখিলে হয় নাজানো। আৰু তাক মই নাইট কৰি আহিলোঁ কাৰণে সেইগিলা মই আৰু বাইকৰ পৰা উলিয়াই থাকিব নিদিলোঁ আৰু একো কৰিব নিদিলোঁ। আৰু মই ক'লোঁ ঠিক আছে মোৰ পৰা মই পইচা দি দিম আৰু সেনেকৈ ক'লোঁ। কিন্তু সি তেল মানে বাইকৰ পৰা তেল উলিয়াই ৰাখিলে হয়। আৰু সি যেতিয়া তেল ভৰাই আছিল আৰু চাওঁ নাই মানে তেল দিয়ে আছে আৰু মই কৰাৰ পিছতহে চাইছিল যদি 1000 টকা বা 1500 টকা হ'ল হয়, যদি মোৰ লগত নাথকিল হয় বা এতিয়া 500 টকাই ভৰাইছে, যদি মোৰ লগত 500 টকা নাথকিল হয় তেতিয়াহ'লে মই তাক কি কৰি দিলোঁ হয় আৰু সিটো তেল উলিয়াব লাগিল নহয়। আৰু তেল উলিয়ালে বা কি কেনেকৈ উলিয়াই আৰু সেইকাৰণে নাইট কৰি অহাৰ কাৰণে আৰু মোৰ লগত পইচা আছিল কাৰণে মই দি দিলোঁ। নে মই ভুললোঁ নেকি বাৰু? আপোনালোকে কমেণ্ট কৰি জনাওকচোন। এনেকুৱা আপোনালোকৰ লগত কেতিয়াবা হৈ পাইছে নেকি? যদি হৈ পাইছে কমেণ্ট কৰি জনাওক। তাৰ ভুল নাথাকিব পাৰে, মিটাৰো ভুল থাকিব, কি হৈছে নাজানো। আৰু মই অকণমান ৰেষ্ট ল'লোঁ, ৰেষ্ট লৈ পেলাই এতিয়া মই ভাবিলোঁ এতিয়া আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ, যাতে আপোনালোকৰ লগত এনেকুৱা নহওক। যাতে যেতিয়া তেল দি থকাৰ সময়ত ভালকৈ মিটাৰটো চাই থাকক। যদি 100 টকাৰ ভৰাব দিছে 100 টকাই হওক, মানে তেওঁৰ লছ হ'বনকৈ তেওঁ কিবা কৰি খাই আছে, আমিও খাই আছোঁ কিবা কৰি, গতিকে কাৰো লছ হ'বনকৈ ভালকৈ চাওঁ। আৰু দিবা দিলোঁ 280 আৰু দিলা 580। এতিয়া ইয়াক পইচা বেছিকৈ দিব লাগিব। ই মোক এতিয়া কৈছে বাইকখন চাইড কৰি ৰাখি পেলাই এতিয়া তেল উলিয়াই দিব বোলে। এতিয়া মই নাইট কৰি আহিছোঁ, এইবিলাক কৈ থাকিম ন মই। হা নাইট কৰি আমাৰ ন দে মই দেওবাৰ পইচা এইবিলাক নকৰিবি, ভালকৈ চাই পেলাই দিবি হা।